মহাভাৰতত কৰ্ণই এদিন শ্ৰীকৃষ্ণক প্ৰশ্ন সুধিছিল। মোৰ জন্মদাত্ৰী মাতৃয়ে মোক জন্মৰ পিছ মুহূৰ্ততেই ত্যাগ কৰিছিল। যিহেতু মই অবৈধ সন্তান, সেয়া জানো মোৰ দোষ আছিল? মই গুৰু দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলোঁ, কিয়নো মই ক্ষত্ৰিয় নাছিলোঁ। গুৰু পৰশুৰামে শিক্ষা দিয়াৰ অন্তত মই ক্ষত্ৰিয় কুলৰ কুন্তীৰ পুত্ৰ বুলি জানিও মোক অভিশাপ দিছিল যে প্ৰয়োজনত মই সকলো পাহৰি যাম। আকস্মিকভাৱে এজনী গাই মোৰ শৰৰ দ্বাৰা শৰবিদ্ধ হ'ল আৰু মোক সেই গাইজনীৰ গৰাকীয়ে অভিশাপ দিছিল, য'ত মোৰ কোনো দোষ নাছিল। দ্ৰৌপদীৰ স্বয়ম্বৰতো মোক অপমান কৰা হ'ল আৰু অৱশেষত মাতৃ কুন্তীয়েও তেওঁৰ অন্য সন্তানসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত সত্যক ঢাকি ৰাখিবলৈ মোক অনুৰোধ কৰিছিল। মই এই পৰ্যন্ত জীৱনত যিমানবোৰ সন্মান পালোঁ সেয়া মাত্ৰ দুৰ্যোধনৰ অনুগ্ৰহত। তেন্তে তেওঁৰ অনুগামী হোৱাত মোৰ ভুল ক'ত? তেতিয়া ভগৱান কৃষ্ণই উত্তৰ দিছিল, মোৰ জন্ম হৈছিল কাৰাগাৰত আৰু মোৰ জন্মৰ আগতেই মৃত্যুৱে মোৰ বাবে বাট চাই আছিল। সেইদিনাই ৰাতি যিদিনা মোৰ জন্ম হৈছিল, মোক পিতৃ মাতৃৰ পৰা আঁতৰাই পঠোৱা হৈছিল। শৈশৱৰ পৰাই আপুনি ঢাল তৰোৱাল শৰধনু তীক্ষ্ণ ঘোঁৰাৰ চিঞৰ ৰথৰ শব্দ শুনি ডাঙৰ হৈছে, কিন্তু মই কেৱল গৰু গোহালি গোবৰ এইবোৰেই পাইছিলোঁ। আৰু পাইছিলোঁ খোজকাঢ়িব পৰা হোৱাৰে আগৰে পৰাই জীৱনটোক লৈ বহুতো সংগ্ৰাম। মোৰ সুৰক্ষাৰ খাতিৰত কোনো সৈন্যবাহিনী নাছিল, মোৰ কোনো শিক্ষা নাছিল। পিছত মই জানিছিলোঁ যে মোৰ আশে পাশে থকাসকলে যি সমস্যাৰ সন্মুখীন হৈছিল সেয়া মোৰ বাবেই হৈছিল। যিটো সময়ত আপোনালোকে বিভিন্ন ৰণকৌশল আয়ত্তৰ শিক্ষা আহৰণত ব্ৰতী আছিল, তেতিয়া মই শিক্ষাৰ একো ভূ পোৱা নাছিলোঁ। কাৰণ মই গুৰু ঋষি সন্দীপনী আশ্ৰমত যোগদান কৰিছিলোঁ 16 বছৰ বয়সত। আপুনি আপোনাৰ প্ৰেয়সীৰ সৈতে বিবাহ পাশত বহিল, কিন্তু মই যাক ভাল পাইছিলোঁ তেওঁক বিবাহ কৰোৱাৰ পৰা বঞ্চিত হৈছিলোঁ। বৰং সেইসকলৰ মনোকামনা পূৰণ কৰিছিলোঁ যি মোৰ অনুগামী হৈছিল। মোৰ গোটেই গোকুলবাসীক জৰাখণ্ডৰ পৰা ৰক্ষা কৰিবৰ হেতু যমুনা তীৰৰ পৰা সাগৰলৈ স্থানান্তৰ কৰিব লগা হৈছিল। তেতিয়া মোক সকলোৱে পলৰীয়া বুলি অভিহিত কৰিছিল। যদি দুৰ্যোধন কুৰুক্ষেত্ৰৰ ৰণত জয়ী হয়, আপুনি তাৰ প্ৰশংসাৰ পাত্ৰ হ'ব। যদি ধৰ্মৰাজ যুধিষ্ঠিৰ যুদ্ধত জয়ী হয়, মই কি পাম? যুদ্ধৰ বাবে মাথো দুখ। কৰ্ণ, এটা কথা মনত ৰাখিব, প্ৰত্যেকৰে নিজৰ নিজৰ জীৱনত প্ৰত্যাহ্বান আছে। পৃথিৱীত কাৰোৰে জীৱন সহজ আৰু সুন্দৰ নহয়, কিন্তু মনটোৱে বিবেকৰ দ্বাৰা সত্যটো উপলব্ধি কৰে। আমি জীৱনত কিমান অপমানিত হৈছোঁ, সমস্যাৰ সন্মুখীন হৈছোঁ বা পৰাভূত হৈছোঁ, তাৰ কাৰণে চিন্তা কৰি লাভ নাই। গুৰুত্বপূৰ্ণ কথাটো এইটোহে যে সেই সময়ত আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বন্ধুসকল, জীৱনৰ প্ৰতিকূলতাই আপোনাক ভুল পথেৰে আগুৱাবলৈ অধিকাৰ দিয়া নাই। এটা কথা সদায় মনত ৰাখিব, জীৱনটো কোনো এক বিন্দুলৈকে কঠিন হ'ব পাৰে, কিন্তু আমাৰ ভাগ্য আমি পিন্ধি থকা জোতাৰ দ্বাৰা নিৰ্ণয় নহয়। নিৰ্ণয় হয় মাত্ৰ আমি আগবঢ়োৱা খোজৰ দ্বাৰাহে।